অহা 1 ছেপ্টেম্বৰৰ পৰা বৃদ্ধি পাব গাখীৰৰ মূল্য। গুৱাহাটীত গাখীৰৰ মূল্য বৃদ্ধি পাব, 3 টকাকৈ প্ৰতি লিটাৰ গাখীৰৰ মূল্য বৃদ্ধি পাব। আৰু দেখা গৈছে যে পূৰ্বতে 1 লিটাৰ গাখীৰৰ পাইকাৰী মূল্য আছিলে 61 টকা 40 পইচা, আৰু সেই মূল্য এতিয়া 3 টকাকৈ বৃদ্ধি পাব ছেপ্টেম্বৰ মাহৰ পৰা। আৰু এই মূল্য গৈ 64 টকা হ'ব। 64 টকাৰ 3 টকাকৈ বৃদ্ধি হ'ব। যিহেতু আনহাতে আৰু যিসমূহ আচলতে খুচুৰা ব্যৱসায়ী আছে, খুচুৰা ব্যৱসায়ীসমূহ 3 টকা বৃদ্ধি কৰিব, আৰু তাৰ ফলত এতিয়া 67 টকা হ'ব আৰু প্ৰতি লিটাৰ গাখীৰৰ মূল্য। আৰু দেখা গৈছে যে গোপালক সন্থা আৰু দুগ্ধ ব্যৱসায়ী সন্থাৰ মাজতে এটা সংঘাত হৈছিল। তেওঁলোকৰ আচলতে গোপালক সন্থাই দাম বৃদ্ধি কৰিছিল। তাৰপিছতে যি আচলতে খুচুৰা ব্যৱসায়ীসকল আছিল, খুচুৰা গাখীৰ ব্যৱসায়ীসকল, তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। আৰু তাৰপিছত কালিৰ দিনটোত দেখা গৈছে যে বৃহত্তৰ যি গোপালক গাখীৰ বিক্ৰেতা সন্থা আছে, বিক্ৰেতা সন্থাই এক সংবাদমেল সম্বোধন কৰে, আৰু তাত ইতিমধ্যে উল্লেখ কৰিছে যে 3 টকাকৈ প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাব, পাইকাৰী মূল্য বৃদ্ধি পাব 3 টকাকৈ, আনহাতে খুচুৰা ব্যৱসায়ীৰ ক্ষেত্ৰতো আচলতে 3 টকাকৈ বৃদ্ধি পাব। আৰু মই বৰ্তমান যিহেতু গণেশগুৰিৰ যি গাখীৰৰ যিখন বজাৰ তাত উপস্থিত আছোঁ, আৰু ইয়াত দেখিবলৈ পাইছে যে যিসকল ব্যৱসায়ী আছে, ব্যৱসায়ীসকল ইতিমধ্যে আহিছে। আৰু আমি ব্যৱসায়ীসকলৰ লগত কথা পাতিম, যিহেতু পূৰ্বতেও গাখীৰৰ দাম বৃদ্ধি হোৱাৰ কথা আছিল। আকৌ এতিয়া দেখা গৈছে যে গাখীৰৰ দাম পুনৰ 1 ছেপ্টেম্বৰৰ পৰা 3 টকাকৈ বৃদ্ধি পাব। পূৰ্বতে 61 টকা 40 পইচা আছিল, আনহাতে এতিয়া পাইকাৰী মূল্য হ'বগৈ 64 টকা 40 পইচা। আনহাতে খুচুৰা বিক্ৰীৰ ক্ষেত্ৰতো 3 টকা বৃদ্ধি কৰাৰ পিছত এতিয়া 67 টকা হ'ব প্ৰতি লিটাৰ গাখীৰৰ মূল্য। আৰু বিক্ৰেতাসকল আছে, তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। 1 ছেপ্টেম্বৰৰ পৰা 3 টকাকৈ বৃদ্ধি কৰাৰ এটা সিদ্ধান্ত লৈছে, অলপ যদি প্ৰথমতে আপোনালোকৰ NK TVক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ টিভিৰ জৰিয়তে আমি গুৱাহাটীবাসী বা অসমবাসী আমাৰ উপভোক্তাসকলক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ। যোৱা 12 এপ্ৰিলত গোপালক সন্থাই প্ৰতি লিটাৰ গাখীৰৰ 5 টকা 50 পইচাকৈ বৃদ্ধি কৰিম বুলি আমাক প্ৰস্তাৱ ৰাখিছিল। আমি মান্তি হোৱা নাই। কিয় কাৰণে মান্তি হোৱা নাই? সাধাৰণ ৰাইজে মানে দৈনিক লগা গাখীৰত মানে যদি 5 টকাকৈ বৃদ্ধি হয় অলপ কষ্ট পাব বুলি আমি সেইটো মান্তি হোৱা নাছিলোঁ। তাৰপিছতে আমাক গোপালক সন্থাই যোৱা 1 জুনৰ পৰা আমাক গাখীৰ দিয়া বন্ধ কৰিছে। আমি তেখেতসকলৰ মানে ডিমাণ্ডটো আমি দিব পৰা নাই কাৰণে আমাক গাখীৰ বন্ধ কৰিছে, আৰু 2 মাহ 16 দিন আমাক গাখীৰ নিদিলে। তাৰপিছত অন্ততঃ মানে যোৱা 16 আগষ্ট দিনত 2 টকা 60 পইচাকৈ গোপালক সন্থাই মান্তি হৈছে। মান্তি হোৱাৰ পিছতে আমি গাখীৰ লোৱা কৰিলোঁ। আৰু আমি যোৱা 17 তাৰিখৰ পৰা আমি খুচুৰা গাখীৰৰ দামটো আমি 3 টকাকৈ বাঢ়াইছিলোঁ। আমি আমাৰ যিমান চেলিং পইণ্ট আছে বা ঘৰে ঘৰে বিক্ৰী কৰা আমি সকলো আমাৰ বেপাৰীয়ে 3 টকাকৈ বাঢ়াইছে। আৰু তাৰপিছতে আমাৰ আৰু এটা পাইকাৰী মূল্যও আছে। আমাৰ যি গুৱাহাটীৰ মিঠাই দোকানীসকল আছে, তেখেতক মানে হ'লচেল হিচাপত মানে পাইকাৰী মূল্যত আমি গাখীৰ যোগান ধৰোঁ, আৰু তেখেতসকলকো আমি 3 টকাকৈ বাঢ়াইছোঁ। আগতে আমাক পাইকাৰী ৰেট আছিলে আমাৰ 61 টকা 40 পইচাকৈ, এতিয়া নতুন ৰেটটো হ'ব 64 টকা 40 পইচা। খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত আগতে আমাৰ খুচুৰা বিক্ৰীটো 64 টকা লিটাৰ আছিলে, এতিয়া 67 টকা per লিটাৰ হ'ল। আৰু সকলো আমাৰ গ্ৰাহকসকলক তাৰ ওপৰত যদি আমাৰ কোনো ব্যৱসায় যদি ল'বলৈ খোজে, সকলো উপভোক্তাসকলক আমি নিদিবলৈ আমি আহ্বান জনাইছোঁ। আৰু কোনোবা বেপাৰীয়ে যদি বেছিকৈ ল'বলৈ খোজে, আপোনালোকক টল ফ্ৰী নম্বৰ এটা আমাৰ দুজন সম্পাদক আছে, সম্পাদকৰ আপোনালোকে নম্বৰটো লৈ ল'ব। তাৰপিছতে আমি কিছুমান পেপাৰতো আমি আজি প্ৰকাশিত হৈছে, আৰু তাতে নম্বৰ কৰিব বা আমাক যোগাযোগ কৰিব, আৰু ডিচিকো পিটিশ্যন দিব পাৰে যদি কোনোবা মানুহ যদি বেছি কৰি লয়। দেখা গৈছিল যে এটা কথা ওলাইছিল যে গাখীৰৰ দাম বৃদ্ধি হ'ব, গোপালক সন্থা আৰু দুগ্ধ ব্যৱসায়ী সন্থাৰ মাজত এক সংঘাতো সৃষ্টি হৈছিল বুলি এটা খবৰ ওলাইছিল। সেই সংঘাত এতিয়া দূৰ হ'ল? এতিয়া দূৰ হ'ল। আৰু মোটামুটি ধৰক গোপালক সন্থাই দিনত 1,51,200 লিটাৰ প্ৰতিদিনে গাখীৰ উৎপাদন হয় বুলি আমাক জনাইছিল, আৰু সেই গাখীৰটো আমাৰ ব্যৱসায়ীসকলে ক্ৰয় কৰোঁ আমি। আৰু আমি গুৱাহাটী মহানগৰত সকলো ধৰক গ্ৰাহকক আৰু আমি হোটেলত আমি গাখীৰ যোগান দিওঁ।
দেখা গৈছে যে গোপালক সন্থা আৰু দুগ্ধ ব্যৱসায়ী সন্থাৰ মাজতে এক সংঘাতৰ সৃষ্টি হৈছিল আৰু এই সংঘাতৰ পিছত তেওঁলোকে গোপালকসকলে আচলতে গাখীৰ দিয়া বন্ধ কৰিছিল আৰু তাৰপিছত এই সংঘাত দূৰ হোৱাৰ পিছত এতিয়া যি আচলতে কালি যিখন সংবাদমেল সম্বোধন কৰিছিল দুগ্ধ ব্যৱসায়ী সন্থাই এই সংবাদমেলত স্পষ্টভাৱে তেওঁলোকে জনাইছে যে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা প্ৰতি লিটাৰ গাখীৰত 3 টকাকৈ দাম বৃদ্ধি কৰিব আৰু পূৰ্বতে যিহেতু পাইকাৰী মূল্য আছিল 61 টকা 40 পইচা আৰু সেই মূল্য এতিয়া বৃদ্ধি হৈ যি আচলতে 64 টকা 40 পইচা হৈছেগৈ আনহাতে যি আচলতে খুচুৰা যি আচলতে বিক্ৰী আছিলে যিসমূহ দেখা গৈছিল যে 64 টকাকৈ বিক্ৰী কৰিছিল প্ৰতি লিটাৰ গাখীৰত আৰু এতিয়া সেই দাম বৃদ্ধি হৈ 67 টকা হৈছেগৈ গতিকে এই যি আচলতে দাম বৃদ্ধি দীৰ্ঘদিনৰ পৰা ওলাই আছিল যে গাখীৰৰ দাম বৃদ্ধি হ'ব আৰু তাৰপিছত কালিৰ দিনটোত গোপালক সন্থা দুগ্ধ ব্যৱসায়ী সন্থাই এক সংবাদমেল সম্বোধন কৰিছিল আৰু এই সংবাদমেলত তেওঁলোকে স্পষ্টভাৱে জনাইছে যে প্ৰতি লিটাৰ গাখীৰত 3 টকাকৈ বৃদ্ধি হ'ব ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা আৰু ইয়াৰ পিছতেই আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্নজনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যে যিসকল সাধাৰণ শ্ৰেণীৰ লোক আছে সাধাৰণ শ্ৰেণীৰ লোকসকলৰ মূৰত আচলতে এক প্ৰকাৰ মাধমাৰ বুলি ক'ব পাৰি আচলতে দেখা গৈছে যে প্ৰতিবিধ সামগ্ৰী এতিয়া যিহেতু দাম বৃদ্ধি হৈছে